Welcome to Success in Solving. মই ভূপেশ আজি মই কৰিম নৱম শ্ৰেণীৰ মেথছৰ মোস্ট ইম্পৰ্টেণ্ট এমচিকিউ। সো কোৱেশ্চন নম্বৰ 1 চাবা তলৰ কোনটো অপৰিমেয় সংখ্যা 2.5 এটো পৰিমেয় √64 মানে এটো কিমান 8 এটো অপৰিমেয় 0.3 বাৰ যদি বাৰ থাকে এটো অপৰিমেয় ইয়াত চোৱা √2 টো অপৰিমেয় √3 অপৰিমেয় মানে এটো আমাৰ কাৰেক্ট তলৰ কোনটো অপৰিমেয় সংখ্যা √2/√3 দুয়োটা অপৰিমেয় সো এটো অপৰিমেয় √7 অপরিমেয় √6 অপরিমেয় মানে এটো অপরিমেয় √2 অপরিমেয় কিন্তু √9 মানে সবা √9 মানে কিমান হ'ব √2/√9 √9 মানে 3 অপরিমেয় হলে এটো কি হৈ যাব অপরিমেয় এটো সবা √2 √8 √8 মানে কেনে লিখিব পাৰি 2 * 2 * 2 সো দুটা দুইৰ বাবে এটা বাহিৰত ওলাই আহিব 2 এটা গেল 2 এটো কাটি গল ওপৰ থেকে 1/2 তো কি পরিমেয় মানে এটো আমাৰ কি হৈ যাব কোৱেশ্চন নম্বৰ 3 তো চাবা √4 + √9 + √25 4 মান এটো দিছে √4 মানে কিমান 2 মানে 2 4 ৰ বৰ্গমূল 2 নাও 9 ৰ বৰ্গমূল কিমান 3 স্কয়াৰ মানে 3 হ'ব 5 ৰ বৰ্গ এটো সো 5 ৰ বৰ্গমূল কিমান এটো 3 + 5 8 8 + 2 10 সো কারেক্ট आंसर B2 কোৱেশ্চন নম্বৰ 4 তো চাবা আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যা কোনটো হৈ যাব -1 কোৱেশ্চন নম্বৰ 5 তো চাবা তলৰ কোনটো সমীকৰণৰ লেখ y x অক্ষৰ সমান্তৰাল যদি এডাল ৰেখা x অক্ষৰ সমান্তৰাল হয় এডাল x অক্ষৰ সমান্তৰাল হলে y ৰ মানটো কি হ'ব লাগিব আমাৰ ধ্ৰুব হ'ব লাগিব ইয়াৰ y ৰ মান ধ্ৰুব ক'ত x = 3 তে x ৰ মানটো ধ্ৰুব y ৰ মান ধ্ৰুব এইটো নেক্সট চোৱা তলৰ কোনটো সমীকৰণৰ লেখ y অক্ষৰ সমান্তৰাল যদি y অক্ষৰ সমান্তৰাল হয় y ডিসাইডেড y যদি সমান্তৰাল হ'ব লাগে x টো আমাৰ কি হ'ব লাগিব ধ্ৰুব x ৰ ভ্যালু ধ্ৰুব এইটো কোৱেশ্চন নম্বৰ 7 চোৱা -3, -2 বিন্দুটো কোনটো চকত আছে সব প্ৰথম চকত দুটা কি পজিটিভ দ্বিতীয় চকত পজিটিভ নেগেটিভ তৃতীয় চকত কি হয় নেগেটিভ পজিটিভ নেগেটিভ সো নেগেটিভ আছে কোনটো চকত থাকিব সো তৃতীয় চকত থাকিব এইটো কোৱেশ্চন নম্বৰ 8 তো চাবা 3, 2 বিন্দুটোৰ x অক্ষৰ পৰা দূৰত্ব এটা x অক্ষৰ পৰা দূৰত্ব মানে হয় উপৰ পিনে নহলে কোন পিনে তল পিনে উপৰ পিনে y স্থানাঙ্ক তলৰ পিনে y স্থানাঙ্ক তে x অক্ষৰ পৰা দূৰত্ব হলে যে তোমাৰ y স্থানাঙ্ক থাকিব কোনটো আছে ইয়াত 2 যদি তো -2 থাকিলে হয় তেতিয়া ইয়াৰ কিমান হলা आंसरটো 2 এককে হল কাৰণ দূৰত্ব নেগেটিভত নাথাকে কোৱেশ্চন নম্বৰ 9 তো চাবা -3, -2 বিন্দুটোৰ y অক্ষৰ পৰা দূৰত্ব y অক্ষ এডাল হয় পিনে দূৰত্ব হ'ব নহলে এই পিনে দূৰত্ব হ'ব y অক্ষৰ পৰা দূৰত্ব হলে কোনটো হ'ব আমাৰ x স্থানাঙ্ক ইয়াত x স্থানাঙ্কটো কিমান আছে চোৱা -3 কিন্তু দূৰত্ব নেগেটিভত নাথাকে সো आंसरটো কিমান হ'ব 3 হ'ব কোৱেশ্চন নম্বৰ 10 চাবা ধ্ৰুৱক বহুপদৰ মাত্ৰা ধৰা 3 এটা ধ্ৰুৱক বহুপদ ইয়াৰ মাত্ৰা মানে x ৰ যেটো ঘাত 3x⁴ সো ইয়াৰ মাত্ৰা কিমান হৈছে 0 কারেক্ট आंसर কোৱেশ্চন নম্বৰ 11 চাবা তলৰ কোনটো বহুপদ যদি বহুপদ হ'ব লাগে চলকৰ ঘাতটো আমাৰ কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব সো ইয়াত চোৱা এইটো নহয় ইয়াত কিমান আছে পূৰ্ণ সংখ্যা কারেক্ট आंसर ডি কোৱেশ্চন নম্বৰ 12 তো চাবা 5x - 4x² + 3 বহুপদৰ x² ৰ হৰক মানে x² ৰ হৰক মানে x² ৰ আগত যোনটো সংখ্যা আছে কি আছে ইয়াত -4 আছে সো কারেক্ট आंसर সি কোৱেশ্চন নম্বৰ 13 চাবা 2x + 7 বহুপদৰ শূন্য সো 2x + 7 বুলি আমি ধৰি লম যদি শূন্য উলিয়াব লাগে সো 2x 7 টো কি হৈছে প্লাস এপিনে গলে কি হৈ যাব মাইনাস 2 টো কি হৈছে পূৰণ এপিনে গলে কি হৈ যাব হৰণ -7/2 সো কারেক্ট आंसर ডি কোৱেশ্চন নম্বৰ 14 চাবা যদি x = -1 তেন্তে px = 5x - 4x² + 3 বহুপদৰ মানটো কিমান হ'ব x ৰ মানটো কিমান দিয়া আছে -1 সো ইয়াত বহাই দিম কিমান হ'ব 5 * -1 - 4 * -1² + 3 5 * -1 মানে কিমান আহিব এটো -5 -1² মানে কিমান 1 1 * -4 মানে এটো -4 + 3 -9 + 3 মানে কিমান -6 সো কারেক্ট आंसर -6 কোৱেশ্চন নম্বৰ 15 চাবা যদি x² + kx + 6 = x + 2 x + 3 তেন্তে k এর মান এটো উৎপাদক বিশ্লেষণ কৰি থোৱা আছে নে সো k এর মানটো দিছে সো কি দিয়া আছে x² + kx + 6 =
x plus 2 x plus 3 এইটো চাবা কিমান হ'ব এইটো ইয়াক পূৰণ কৰিলে x into x মানে x square আৰু x এর ইয়াক পূৰণ কৰিলে কিমান হ'ব 3x plus 2 ৰে ইয়াক পূৰণ কৰিলে 2 into x মানে কিমান হ'ব এইটো 2x plus 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 2 into 3 মানে কিমান 6 so ইয়াৰ পিছত চাবা x square 28x মানে 3x আৰু 2x মিলি কিমান হ'ব 5x plus 6 so যদি আমি এইটো তুলনা কৰো k এর ভ্যালুটো কিমান হৈ যাব k এর ভ্যালুটো 5 so correct answer a question number 16 চাবা x minus 2 px equal x square minus 5x plus k বহুপদৰ উৎপাদক হয় তেন্তে k এর মান দিছে যদি x minus 2 টো ইয়াৰ উৎপাদক হয় so ইয়াৰ শূন্য কিমান হ'ব x minus 2 = 0 বুলি ধৰি লম x equal কিমান হ'ব 2 মানে x ৰ ঠাইত যদি আমি 2 বহুৱাই দেও এই বহুপদটোৰ মানটো কিমান হ'ব শূন্য হ'ব so চাবা কিমান হ'ব x square minus 5x plus k equal 0 so x ৰ ঠাইত কি বহুৱাই দিম 2 2 square minus 5 into 2 plus k equal 0 2 square মানে কিমান এইটো 4 5 into 2 মানে 10 plus k equal 0 so এটো কিমান হ'ব -6 plus k equal 0 therefore k value কিমান পালো আমি 6 so এটো কারেক্ট question number 7 চাবা যদি x minus a px ৰ উৎপাদক হয় তেন্তে so এটো কোৱেশ্চনত মই কৈছোই যদি x minus a এর উৎপাদক হয় so ইয়াৰ শূন্যটো কি পাম x minus a equal 0 plus x equal কি পাম a মানে x ৰ ঠাইত a যদি বহুৱাই দিও এই গোটে বহুপদটোৰ মান কিমান হ'ব 0 so correct answer c question number 18 চাবা যদি 3,4 বিন্দুটো 3y equal kx plus 7 লেখদালৰ ওপৰত থাকে তেন্তে k এর মান যদি এই বিন্দুটো এই লেখদালৰ ওপৰত থাকে মানে x ৰ মান কিমান হৈছে ইয়াত 3 y এর মান কিমান হৈছে 4 আৰু এই বিন্দুটো এই সমীকৰণটো বহুৱাই দিম কিমান হ'ব চাবা 3 into 4 y এর ভ্যালু কিমান আছে 4 ইকুয়াল কিমান হ'ব k into x এর ভ্যালু কিমান আছে 3 plus 7 so 3 into 4 মানে কিমান হ'ল 12 আৰু k into 3 মানে এইটো হ'ল 3k আৰু plus 7 next 7 তো ইপিনে প্লাস হৈছে ইপিনে লিখি হৈ যাব -12 - 7 মানে কিমান হৈ যাব এইটো 5 ইকুয়াল কিমান হ'ল 3k আৰু 3 টো কি হৈছে ইয়াত পূৰণ ইপিনে লিখি হৈ যাব পূৰণ 5/3 ইকুয়াল k so correct answer c to question number 19 চাবা x plus y equal 4 সমীকৰণৰ লেখ দিলে x একক সেট কৰা বিন্দুৰ স্থানাঙ্ক x একক সেট কৰি যদি x একক সেট কৰে x একৰ ওপৰত বিন্দুটো কিমান x, 0 মানে y এর মান কিমান হৈছে এতে 0 হৈছে so y এর মান যদি 0 বহাই দিও x plus 0 equal 4 so x equal কিমান বলো 4 স্থানাঙ্ক x এর ভ্যালু 4, 0 4, 0 এটো কোশ্চেন নম্বৰ 20 চাবা 32 হোল টু দি পাৱাৰ -1/5 ৰ মান কিমান চাবা 32 মানে কি বুলি লিখিব পাৰো আমি 2 টু দি পাৱাৰ 5 বুলি লিখিব পাৰো আৰু হোল টু দি পাৱাৰ কিমান আছে ইয়াত -1/5 so ইয়াত -1/5 টো কি হৈছে 4 5 তো কাটি দিব পাৰি 2 টু দি পাৱাৰ কি থাকিলে -1 2 টু দি পাৱাৰ -1 মানে কিমান হয় এইটো 1/2 so correct answer b question number 21 চাবা যদি a plus 1/a equal 5 তেন্তে a square plus 1/a square ভ্যালু 2 so আমাক দিয়া আছে কি চাবা a plus 1/a equal কিমান দিয়া আছে 5 so এবাৰ কি লিখিব পাৰি যদি দুইফালে বৰ্গ কৰি দিও a plus 1/a whole square equal 5 square এটো a plus b whole square ফৰ্মুলা আছে so কিমান হ'ব a square plus 2 dot a dot b মানে কিমান ইয়াত 1/a plus 1/a square equal 5 square মানে কিমান 25 so a to কাটি দিব পাৰি a square to থাকিলে plus 1/a square to থাকিলে 2 to ইয়াত কি হৈছে প্লাস এই পিনে গলে কিমান হৈ যাব -25 - 2 মানে কিমান হৈ যাব 23 so correct answer b next question number 22 to চাবা px equal x³ - 3x square - 3x plus 2 বহুপদক x - 3 ৰে হৰণ কৰিলে পোৱা ভাগে so এইটো বহুপদৰে এইটো হৰণ কৰিব দিছে মানে এইটোৰ শূন্যটো ইয়াৰ x ৰ ঠাইত যদি আমি বহুৱাই দিয়াৰ পিছত যেটো মান পাম সেইটোৱে এইটোৰে ইয়াক হৰণ কৰিলে পোৱা ভাগে হ'ব so ইয়াৰ শূন্যটো কি পাম চাবা x - 3 = 0 plus x equal কিমান হ'ব 3 হৈ যাব আৰু 3 টো ইয়াত বহুৱাই দিম কিমান হ'ব বহুৱাই দিলে চাবা x³ আছে মানে কিমান হ'ব 3³ - 3 into
x আছে x ৰ ঠাইত 3 বহাই দিম স্কয়াৰ হ'ব 3 স্কয়াৰ মাইনাস 3 ইনটু 3 x ৰ ঠাইত 3 বহাই দিছো প্লাস 2 এটো কিমান হ'ব 27 এইটো 3 স্কয়াৰ ইনটু 9 9 ইনটু 3 মানে 27 3 ইনটু 3 মানে 9 প্লাস 2 এটো কাটি দিব পাৰি মাইনাস 9 প্লাস 2 মানে কিমান হ'ব এটো মাইনাস 7 সো আমাৰ কারেক্ট आंसर এটো হৈ যাব क्वेश्चन नंबर 23 চাবা 1/√7 - √6 ৰ মান মানে এটোৰ হৰ পৰিমেয় কৰিলে কিন্তু आंसर পাম এটো উলিয়া পৰিছে সো কি আছে চাবা 1/√7 - √6 এটো কি কৰিম হৰ পৰিমেয় কৰিব লাগে কি কৰিম তলত যেটো আছে অপৰিমেয় সংখ্যা হেতুৰ সংযুগ্মৰে পূৰণ কৰিম মানে √7 - √6 এটোৰ সংযুগ্ম কিমান হ'ব √7 + √6 উপৰতো পূৰণ দিম তলতো পূৰণ দিম তলত দিলো সো উপৰতো দিলো আৰু এটো কোনটো ফৰ্মুলা a - b a + b মানে কিমান হ'ব উপৰতো কেনেকৈ ৰাখিম √7 হোল স্কয়াৰ - √6 হোল স্কয়াৰ এটো মানে কিমান √7 হোল স্কয়াৰ মানে 7 - √6 হোল স্কয়াৰ মানে 6 আৰু উপৰত আছে √7 + √6 এটো √7 - 6 মানে কিমান 1 তলত 1 থাকিলে মানে आंसर কোনটো পালো মই এটো √7 + √6 এটো কারেক্ট आंसर क्वेश्चन नंबर 24 তো চাবা যদি a + b + c = 6 ab + bc + c = 11 তেন্তে a² + b² + c² ভ্যালু কি সো দিয়া আছে কিমান চাবা এইটো a + b + c = কিমান দিয়া আছে 6 যদি দুয়োফালে আমি বৰ্গ কৰি দিলে দুয়োপিনে এটো কোনটো ফৰ্মুলা a² + b² + c² 2ab + bc + c = 6² মানে কিমান হৈ যাব এটো 36 সো চাবা a² + b² + c² খিনি না থাকিলে এখিনি ভ্যালুটো লাগে 2 আৰু এখিনি ভ্যালু কিমান দিয়া আছে 11 2 * 11 36 2 * 11 মানে এখিনি কিমান হৈ যাব 22 so a² + b² + c² 22 ইয়াত পজিটিভ হৈছে মানে প্লাস হৈছে ইপিনে গলে কি হৈ যাব মাইনাস 36 - 20 তেনেকুৱা হ'ব আৰু 36 - 22 মানে কিমান 14 সো আমাৰ কারেক্ট आंसर অপশন এ হৈ যাব क्वेश्चन नंबर 25 তো চাবা 0.4 বাৰৰ pq আকাৰ হল মানে এটো পৰিমেয় হলে কি হৈ যাব চাবা কি দিয়া আছে 0.4 বাৰ যদি আমি শর্টকাটত কৰিম কেনেকৈ কৰিম চাবা এটা সংখ্যাৰ ওপৰত বাৰ আছে সো ইয়াত 9 লিখিম এটা সংখ্যাৰ ওপৰত বাৰ আছে সো ইয়াত কি লিখিম 9 লিখিম আৰু যোনটো সংখ্যা ইয়াত থাকিব সেই সংখ্যাটো লিখি দিম যোনটো সংখ্যা থাকিব সেই সংখ্যাটো লিখিম আৰু তলত এটা সংখ্যাৰ ওপৰত বাৰ থাকিলে কি লিখি দিম 9 লিখি দিম সো আমাৰ কারেক্ট आंसर 4/9 এই অপশনটো হয় क्वेश्चन नंबर 26 তো চাবা 0.83 বাৰৰ pq আকাৰ হল এটো চাবা কি দিয়া আছে 0.83 বাৰ সো এটো আমি কৰিম শর্টকাটত এটা সংখ্যাৰ ওপৰত বাৰ আছে সো 9 লিখি দিম এটা সংখ্যাৰ ওপৰত বাৰ আছে সো কি লিখি দিম 9 লিখি দিম আগৰ সংখ্যাটোৰ ওপৰত বাৰ নাই যদি বাৰ নাথাকে কি লিখি দিম 0 লিখি দিম আগত 0 নহয় 9 টোৰ পিছত 0 লিখি দিলো এটো যেটো সংখ্যা আছে গোটেই সংখ্যাটো লিখি দিম 83 আছে 83 লিখি দিছো আৰু মাইনাস কৰি দিম যোনটো সংখ্যাৰ ওপৰত বাৰ নাথাকে এটো সো তলত 90 থাকিলে ওপৰত 83 - 8 13 - 8 মানে 5 আৰু 75 সো কারেক্ট आंसर 75/90